নমস্কাৰ, মোৰ নাম জয়ন্ত বৰা। আপোনালোকে চাই আছে JBS ব্লগ। আজি যাব ওলাইছোঁ মা শীতলা মন্দিৰলৈ। আমাৰ কেকৰাপুলতে থকা বহুত পুৰণি মন্দিৰ, তালৈকে যাব ওলাইছোঁ। আৰু আজি মাৰ বহুত ডাঙৰ পূজা আছে, তো মই যাওঁ লগত, আপোনালোককো লৈ যাওঁ বুলি ভাবিছোঁ। তো বলক ভিডিঅ'টো আজি আহি পালোঁ মন্দিৰ, আৰু মাক আপোনালোককো দৰ্শন কৰাওঁ। বলক ভিডিঅ'লৈ যাওঁ। আহি পালোঁ মা মন্দিৰ, আৰু এইখন মা মন্দিৰৰ গেট হয়। মা শীতলা আৰু গাইজ, এই গছজোপাত বছৰত এবাৰ এনেকৈ ৰঙা কাপোৰ বান্ধে সকলোৱে মিলি পেলাই। আৰু ইয়াৰ পিছত আপোনাৰ নদী ঘাটলৈ যাব। তাৰপিছতে যাব জাহাজ ঘাটলৈকে। আৰু জাহাজত কিবা নিয়ম আছে, নিয়মখিনি কৰি পেলাই আকৌ মন্দিৰত আহিব। মন্দিৰত পূজা ষ্টাৰ্ট হোৱা নাই, এতিয়া হ'ব। আহি পেলাই পূজা ইয়াত মন্দিৰ ষ্টাৰ্ট হ'ব, সেইখিনি আপোনালোকক দেখাম। খবৰ মানুহবিলাকৰ অৱস্থা বহুত বেয়া হৈছে গৰমত। গাইজ, আহি পালোঁ জাহাজ ঘাট। ব্ৰহ্মপুত্ৰৰ পানী কিমান বাঢ়িছে। যিখিনি নিয়ম কৰিব লগা আছিলে নিয়মখিনি হৈ গ'ল। এতিয়া মন্দিৰলৈ গৈ আছোঁ, আৰু তাতে এতিয়া পূজা হৈ আছে। পূজাখিনি আপোনালোকক অলপ দেখাওঁ, মাকো ধুনীয়াকৈ আপোনালোকক দৰ্শন কৰাওঁ। বলক, আকৌ 1 বছৰ পিছত আহিব মাৰ পূজা। সমন্বিতে নম বিঘ্ন বিনাশায় শীতলায় নমো নমো নমো। মাৰ পূজা হৈ গ'ল, আৰু এতিয়া খিচিৰি খুৱাই আছে। বলক আপোনালোকক অলপ দেখাওঁ।
এতিয়ালৈকে 250 কৰিছোঁ টোটেল আমাৰ ধৰক আপোনাৰ 3000ৰ ওপৰত হ'ব মানুহ 3000ৰ ওপৰত আছে আমি 4000 পাত আনিছোঁ 4000 পাত আনিছোঁ আৰু তাৰপিছত আকৌ সৰু এইটোতে পেকেটিংটো আনিছোঁ আপোনাৰ 2000 পেকেটিংটো 2000 আছে 250 মানুহ খালে এতিয়া খানা আমাৰ আমি পাততে ধৰি পেলাম পাত আমাৰ 4000 আছে 4000 যাব আর আমার প্যাকেটিং যেটো আছে প্যাকেটিং 3000 আছে আমি তাতে কম পাই যাম 7000 মানুহ হৈ যাব তাৰ ভিতৰত কোনোবা দুটা লয় হেতু বেলেগ গাইজ এটা খিচিৰি খুৱাই আছে আৰু মই ভাবিছোঁ খিচিৰি নাখাওঁ ইমান গৰম ঘৰৰ কাৰণে অলপ প্ৰসাদ চৰকাৰ লৈ যাম দাদা লগত কথা পাতো অলপ নমস্কাৰ জনতা তুমি আহাৰ কাৰণে আমাৰ ভালে লাগিছে তুমি আমাৰ ইয়াকলৈ তাৰ মানে আমাৰ এই শীতলা পূজাখন বহুত পুৰণা 1963 তাৰ মেটো জাগ্ৰত পূজা তাৰ মেতে আমাৰ ৰেজিষ্টাৰ আছে এইটো পূজাটোৰ তাৰ এইটো হ'ল 1963 এইটো লক্ষ্মীনাৰায়ণ চট্টৰ সমিতি কেকৰাপালত আমাৰ জন্মৰ আগৰ পৰা পূজা আমাৰ মা দেউতাহঁতে কৰিছে তাৰপিছত এনেকুৱা কৰি চলি আছে এতিয়া তো আপুনি আহাৰ কাৰণে আমি আজি ভালেই পাইছোঁ এতিয়া আপুনি নিজে দেখিছে কিমান মানুহ আহিছে কিমান হৈছে দেখি মানুহ দেখিছে কিমান আছে এতিয়ালৈকে মানুহ আছে ৰাতি 8টালৈকে আমি দিম আৰু এতিয়া খিচিৰি বনাই এতিয়ালৈকে আমি এতিয়া 16 হৈ গ'ল 16 কৰাই হৈ গ'ল আৰু 9 কৰা ইয়া হৈ গ'ল আপোনাৰ খিচিৰি ইয়া হৈ গ'ল লাবৰা হৈ গ'ল আৰু পায়স আছেই ফল প্ৰসাদ আছে যথেষ্ট মানুহ আছে আমিও ভাল লাগে আপুনি আহাৰ কাৰণে আজি ইউটিউবত কাৰণে আপুনি ধন্যবাদ জনাইছোঁ আমি থেংক ইউ নমস্কাৰ জয়ন্ত তুমি আহাৰ কাৰণে আমি নথৈ খুচি হৈছোঁ তোমাৰ ইউটিউব চেনেলৰ দ্বাৰা আমি ৰাইজক জনাবলৈ বিচাৰিছোঁ আমাৰ এইটো লক্ষ্মীনাৰায়ণ চট্টৰ সমিতি বহু পুৰণা আমি জন্মৰ আগৰে আমাৰ দেউতাহঁত আমাৰ ককা দেউতাহঁত পূজা কৰিছিল তেতিয়া এইটো ভঙা চিঙা আছিল লাহে লাহে ৰাইজৰ ইয়াত বহুত মানে এইটো প্ৰমাণ পাইছে প্ৰমাণ পোৱাৰ কাৰণে ৰাইজে দান দক্ষিণা দি আজি মাৰ মন্দিৰ ইমান দূৰলৈকে আমি আগুৱাই আনিব পাৰিলোঁ আৰু ৰাইজৰ সহায় সদায় আমাৰ ওচৰত আছে আৰু মাৰ আশীৰ্বাদ ৰাইজে সদায় পাই আছে আমি জন্মই হোৱা নাই তেতিয়া আৰু ইয়াত সদায় আহে এই আজিৰ দিনটোত মানুহ মানে যথেষ্ট ভক্তৰ ইয়াত সমাগম ঘটে আৰু পূজা পাৰ্বণ কৰে অঞ্জলি হয় ইয়াত ধৰক হোম যজ্ঞ চজ্ঞ চব হয় যথা নিয়মত মানে পূজা চূজা সম্পন্ন কৰা হয় যে লাষ্ট মানে সন্ধিয়া আমাৰ দেউ বহি আছে তেখেতে সন্ধিয়া আৰতি কৰিব আৰতি কৰি আজিৰ দিনৰ কাৰণে মানে সমাপ্ত কৰিব গতিকে আপোনাৰ চেনেলৰ থ্ৰুদি আপোনাক আপোনাৰ ইউটিউবৰ চেনেলক দি পেলাই মই নিমন্ত্ৰণ জনাব বিচাৰিছোঁ সব জেগাৰ গোটেই তেজপুৰ ৰাইজে বা গোটেই অসমৰ ৰাইজে আহক আমাৰ এই মন্দিৰত দৰ্শন কৰক আমি এইটো আহিলে আমি ভাল পাম এইটো আন্তৰিক শুভেচ্ছা আপোনালৈ থাকিম ধন্যবাদ ইমান ধুনীয়া পূজা পাঠ কৰিলে তেওঁলোকে আমাৰ মন্দিৰটো চাব পাৰে খুব ধুনীয়া ভালে লাগিছে আৰু এতিয়া ঘৰলৈ যাব ওলাইছোঁ আৰু ইয়াৰে কমিটি মানুহে আপোনাৰ প্ৰসাদ পায়স আৰু খিচিৰি অলপ দিছে আৰু ইয়াতে বিলাই আছে মানুহ আৰু মোকো দিছে ইয়াত ঘৰলৈ লৈ যাবৰ কাৰণে আৰু লাষ্টবাৰ মাক দৰ্শন কৰিলোঁ এতিয়া বলক ঘৰলৈ যাওঁ আৰু ঘৰত লগ পাই সকলো ঘৰ আহি পালোঁ আৰু আজি ভিডিঅ'টো ইমানটা সামৰিলোঁ নেক্সট এটা ভিডিঅ'ত লগ পাম যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ জয় শ্ৰী মহাকাল।